नमस्कार dear friends and students, welcome to my channel DA Science. This is Dulal Hussain once again. तो मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি এই ভিডিঅ'টোত তোমালোকে ক্লাছ 10 চেপ্টাৰ নম্বৰ 3 ধাতু আৰু অধাতু চেপ্টাৰটো মই আৰম্ভ কৰিবলৈ ওলাইছো। তো আশা কৰো তোমালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো শেষলৈকে চাবা। তো চোৱা প্ৰথমে এই ভিডিঅ'টোত আমি আজি শিকিম তোমালোকৰ মেইন বুকৰ পেজ নম্বৰ 37, 38, 39 আৰু 40 এই চাৰিটা পেজত যিমানখিনি কথা আছে গোটেইখিনি কথা মই ইয়াত আলোচনা কৰিম। ওকে তো প্ৰথমতে চোৱা চেপ্টাৰটোৰ নামে আছে ধাতু আৰু অধাতু, দ্যাট ইজ মেটেলছ এণ্ড নন মেটেলছ। ওকে তো আমি ইয়াত শিকিম ধাতু কি অধাতু কি। চাও প্ৰথমতে যদি আমি ডেফিনিশ্যন কওঁ অৰ্থাৎ ধাতুৰ সংজ্ঞা যদি দিবলৈ বিচাৰোঁ মনত ৰাখিবা যে যদি কোনো মৌলৰ বহিতম কক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যা এটা দুটা বা তিনিটা হয় তেনেহ'লে সেই মৌলবিলাকক ধাতু বুলি চিনাক্তকৰণ কৰিব পাৰি। অন্য হাতেদি যদি কোনো মৌলৰ বহিতম কক্ষত থকা ইলেক্ট্ৰনবিলাক 4, 5, 6, 7, 8 একেটা থাকে তেনেহ'লে সেইবিলাকক অধাতু বুলি কোৱা হয়। চোৱা ইয়াত যদি মই লিখোঁ ধাতু নম্বৰ 1 তে যদি কোনো মৌলৰ বহিতম কক্ষত এটা দুটা আৰু তিনিটা ইলেক্ট্ৰন থাকে সেইবিলাকক ধাতু বুলি কৈছোঁ। কিয় কৈছোঁ চোৱা ফৰ এক্সাম্পল সোডিয়াম যদি মই লিখোঁ সোডিয়ামৰ পাৰমাণৱিক সংখ্যা কিমান 11 ইয়াৰ ইলেক্ট্ৰনৰ বিন্যাস যদি আমি লিখা যাব 281 তো বহিতম কক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যা কেইটা আছে এটা তো যেহেতুকে এটা আৰু হেতু কি হ'ব ধাতু আৰু আমি জানো সোডিয়াম এটা কি ধাতু। ঠিক সেম ম্যাগনেসিয়াম যদি লও ইয়াৰ পাৰমাণৱিক সংখ্যা 12 12 এটা হ'ব 282 চোৱা দুটা হৈছে তো এটা হ'ব কি ধাতু। ঠিক তেনেকুৱা এলুমিনিয়াম এটা হ'ল 13 এটা হ'ব 283 নিশ্চয় তোমালোকে ক্লাস 9 তে শিকিছা যে মৌল এটাৰ কি পাৰমাণৱিক সংখ্যাৰ পৰা আমি ইলেক্ট্ৰনৰ বিন্যাস কেনেকৈ লিখো পাৰমাণৱিক সংখ্যা যদি 13 হয় প্ৰথম কক্ষত থাকিব দুটা দ্বিতীয় কক্ষত 8টা আৰু তৃতীয় কক্ষত থাকিব 3টা। তো ডেফিনিশ্যনত কৈছো মই যদি বহিতম কক্ষত এটা দুটা আৰু তিনিটা থাকে সেইবিলাকক ধাতু বুলি কোৱা হয়। তো এইবিলাক গোটেইকেইটা হ'ব কি ধাতু। ক্লিয়াৰ? ঠিক তেনেকুৱা অধাতুবিলাকৰ ক্ষেত্ৰত যদি আমি চাওঁ কৈছো কি যে বহিতম কক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যা যদি 4, 5, 6, 7 and 8 এইকেইটা থাকে। চোৱা যদি মই উদাহৰণ লওঁ তোমাৰ ইয়াত যদি উদাহৰণ লওঁ চোৱা অক্সিজেন নাইট্ৰজেন ফ্লোরিন ক্লোরিন চোৱা অক্সিজেনৰ পাৰমাণৱিক সংখ্যা যদি আমি কওঁ অক্সিজেনৰ হ'ব কিমান 8 তো ইয়াৰ ইলেক্ট্ৰনৰ বিন্যাস কিমান হ'ব 2, 6 বহিতম কক্ষত কেইটা আছে 6টা নাইট্ৰজেন এটো হ'ল 7 এটো হ'ব 2, 5 ফ্লোরিন এটো হ'ল 9 তো ইলেক্ট্ৰনৰ বিন্যাস কিমান হ'ব 2, 7 আৰু ক্লোরিন এটো হ'ল 17 ইয়াৰ ইলেক্ট্ৰনৰ বিন্যাস যদি আমি লিখো 2, 8 তাৰ পিছত হ'ব কিমান 7 2 and 8 10 10 and 7 17 তো চোৱা প্ৰত্যেকৰে বহিতম কক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যা কি আছে 4, 5, 6, 7, 8 এই কেইটাৰ ভিতৰত অৰ্থাৎ প্ৰথমটোত আছে 6 তাৰ পিছতটো আছে 5 তাৰ পিছতটো 7 তাৰ পিছতটো 7 আৰু ল'ব পৰা তোমালোকে যদি মই কওঁ কাৰ্বন আছিল 6 ইলেক্ট্ৰনৰ বিন্যাস কিমান 2, 4 বহিতম কক্ষত 4 গতিকে এইটো হ'ব কি অধাতু। নিশ্চয় বুজিব পাৰিছা এইটো মই কি কৈছো আকৌ কৈ দিছো যদি কোনো মৌলৰ বহিতম কক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যা 4, 5, 6, 7 আৰু 8 আৰু যদি 1, 2, 3 থাকে তেনেহ'লে তাক কি কোৱা হয় ধাতু বুলি কোৱা হয়। কিন্তু এইবিলাকৰ আকৌ কিছুমান কি আছে ব্যতিক্ৰম আছে। চোৱা ইয়াৰ ব্যতিক্ৰমটো হ'ল ব্যতিক্ৰম দ্যাট ইজ এক্সেপশ্যন। এক্সেপশ্যন কি আছে যদি কওঁ হাইড্ৰজেন ইয়াৰ পাৰমাণৱিক সংখ্যা 1 ইলেক্ট্ৰনৰ বিন্যাস 1 গতিকে কক্ষ এটা আৰু হেতুকে বহিতম কক্ষ বুলি ধৰা হয়। বহিতম কক্ষত এটা যদিও ইয়াক ধাতু বুলি কোৱা নহয় এও ধাতু নহয় মনত ৰাখিবা। ঠিক তেনেকুৱা হিলিয়াম ইয়াত 2 ইলেক্ট্ৰনৰ বিন্যাস লিখিলে হ'ব 2 এইটো কি নহয় ধাতু নহয়। এই দুটা কথা মনত ৰাখিবা এই দুটা হ'ল এই ডেফিনিশ্যনৰ ব্যতিক্ৰম। তো এইটো হ'ল ধাতু এইটো হ'ল অধাতু। এবাৰ চোৱা দ্বিতীয় নম্বৰ ধৰ্ম আচলতে এই ধাতু আৰু অধাতুৰ চিনাক্তকৰণত আমি ইয়াৰ পাৰ্থক্য আকাৰে শিকি আমি গম পাম যে কোনবিলাক মৌলক কোৱা হয় ধাতু আৰু কোনবিলাকক কোৱা হয় অধাতু। তো এবাৰ চোৱা 2 নম্বৰ ধৰ্ম নম্বৰ 2ত কি আছে চোৱা যে ধাতুৰ পৃষ্ঠবিলাক চিকমিকায় অৰ্থাৎ ইয়াক ইংলিছত কোৱা হয় মেটালিক লাছাৰ।
মেটেলিক লাচাৰ এইটো কি যে সে সাপোজ এইটো এটা ধাতুৰ টুকুৰা মই এটা লৈছোঁ ইয়াক যদি আমি পলিশ কৰি দিওঁ বা কিবা এটা বস্তু যদি বনোৱা হয় তাৰ ওপৰৰ পৃষ্ঠ যদি আমি পলিশ কৰোঁ তেতিয়া এইটো কি হয় চিকমিকিয়া গুণ দেখুৱায় যেনেকুৱা আমি সকলোৱে জানো গোল্ড যে জুৱেলাৰী হিচাপে ব্যৱহাৰ কৰা হয় সাপোজ এই নাকৰে হওক বা কাণৰে হওক যিকোনো যে বা গলৰে হওক যিবিলাক জুৱেলাৰী বস্তু বনোৱা হয় অৰ্নামেণ্ট যাক কোৱা হয় সেইবিলাক কি চিকমিকনি গুণ থাকে অৰ্থাৎ গোল্ড এটা কি ধাতু তো ঠিক তেনেকুৱা ধাতুবিলাকৰ কি আছে চিকমিকনি গুণ থাকে ইয়াৰ আৰু এটা নাম আছে এইটোক কোৱা হয় দ্যুতি থাকে বুলি ক'লেও হ'ব যে ধাতুবিলাকৰ দ্যুতি আছে অৰ্থাৎ ধাতুৰ পৃষ্ঠবিলাক চিকমিকায় ঠিক তেনেকুৱা অধাতুবিলাকৰ কিন্তু আকৌ কি নাই দ্যুতি নাই নৰ্মেলি আমি কম ধাতুবিলাকৰ দ্যুতি আছে ইয়াৰ আকৌ এটা ব্যতিক্ৰম আছে ব্যতিক্ৰম আমি প্ৰত্যেকটোৰে শিকিব লাগিব ব্যতিক্ৰম অৰ্থাৎ আকৌ কৈছোঁ মই এক্সেপশ্যনটো কি এক্সেপশ্যনটো হ'ল যে চিকমিকনি গুণ যে ইয়াৰ আছে ঠিক তেনেকুৱা পিবি ইয়াৰ নাম তোমালোকে সকলোৱে জানা এইটো হ'ল লেড ধাতুটো আকৌ কি চিকমিকনি গুণ নেদেখুৱায় ঠিক তেনেকুৱা দ্যুতি নাই যদিও কৈছোঁ অধাতুবিলাকৰ ভিতৰত যেনেকুৱা তোমাৰ কাৰ্বনৰ যে বহু ৰূপ আছে এটা হ'ল গ্ৰেফাইট আৰু এটা কি আছে হীৰা এই দুটাৰ কিন্তু আকৌ চিকমিকনি গুণ আছে মনত ৰাখিবা এইটো ঠিক তেনেকুৱা আৰু এটা আছে আয়োডিন কিন্তু চিকমিকনি গুণ দেখুৱায় কেতিয়াবা পৰীক্ষাত সুধিব পাৰে যে অধাতুবিলাকৰ সাধাৰণতে চিকমিকনিয়া গুণ নাই বা অধাতুবিলাকৰ দ্যুতি নাই কিন্তু এনেকুৱা এটা মৌল আছে যোনটো দ্যুতি দেখুৱায় সেইটো হ'ব কি আয়োডিন মনত ৰাখিবা এইটো হ'ব এইটো হ'ল নাম্বাৰ 2 এবাৰ যদি আমি নাম্বাৰ 3 যাওঁ 3 নম্বৰ হ'ল ধাতুবিলাক সাধাৰণতে কি কঠিন যাক কোৱা হয় সলিড বা ইয়াক কোৱা হয় গোটা ধাতুবিলাক সাধাৰণতে আমি কি পাওঁ গোটা অৱস্থাত পাওঁ কিন্তু ইয়াৰ আকৌ এক্সেপশ্যন আছে অৰ্থাৎ ব্যতিক্ৰম আছে ব্যতিক্ৰম কি এটা হ'ল মাৰ্কাৰী যাক আমি পাৰা বুলি কওঁ আৰু এটা হ'ল গেলিয়াম GA এইটো কি গেলিয়াম ধাতু কি মোষ্ট প্ৰবলি তোমালোকে এইটো মনত ৰাখিবা মাৰ্কাৰী আৰু গেলিয়ামটো হয় অলপ মানে ৰুম টেম্পাৰেচাৰ লাইক এনেকুৱা টেম্পাৰেচাৰতে এইটো কি হয় বিগলিত অৱস্থালৈ গুচি যায় এইটো হ'ল ইয়াৰ এক্সেপশ্যন ঠিক তেনেকুৱা অধাতুবিলাকৰ ক্ষেত্ৰত কি হয় এইবিলাকক আমি তিনিটা অৱস্থাতেই পাওঁ যে অধাতু কঠিনো হয় তাৰপিছত গেছীয় অৱস্থাতো পাওঁ আৰু কি পাওঁ জলীয় অৱস্থাতো পাওঁ কঠিন অৱস্থাত যিবিলাক পাওঁ এইটো হ'ল কাৰ্বন তাৰপিছত কাৰ্বনৰ ৰূপ হীৰা এইবিলাক তাৰপিছত গ্ৰাফাইট এইবিলাকক পাওঁ ঠিক তেনেকুৱা গেছীয় অৱস্থাটো চিম্পল জানাই তোমালোকে অক্সিজেন নাইট্ৰজেন ক্লৰিন এইবিলাক হ'ল গেছীয় আৰু জলীয় অৱস্থাত একমাত্ৰ এটাই পাওঁ সেইটো হ'ল কি ব্ৰমিন মনত ৰাখিবা এইটো খুব ইম্পৰ্টেণ্ট যে একমাত্ৰ কোনটো অধাতুক জলীয় অৱস্থাত বা তৰল অৱস্থাত পাব পাৰি এইটো হ'ল কি ব্ৰমিন আৰু মনত ৰাখিবা যে গেছীয় অৱস্থাত পাওঁ 11টা অধাতু আৰু এইটো পাওঁ মাত্ৰ এটা তো এইটো আছিল ধৰ্ম নম্বৰ 3 কি কৈছোঁ যে ধাতুবিলাক সাধাৰণতে কঠিন বাট কিছুমান আছে কি এক্সেপশ্যন যেনেকুৱা মাৰ্কাৰী পাৰা আৰু গেলিয়াম আৰু আছে যোনটো হ'ল তোমাৰ সোডিয়াম তাৰপিছত পটাছিয়াম লিথিয়াম এই ধাতুবিলাক কি কোমল এইবিলাকক কি কোৱা হয় খাৰ ধাতু বুলি কোৱা হয় এইবিলাক ইমান কোমল যে ইহঁতক আমি কটাৰীৰেও কাটিব পাৰি ইয়াত এটা কুৱেশ্যন হয় যে কোনটো ধাতুক মানে মাল্টিপল চইচ কুৱেশ্যন যদি আহে এনেকুৱা হ'ব পাৰে যে তলত দিয়া কোনটো ধাতু সাধাৰণতে আমি কটাৰীৰে কাটিব পাৰোঁ যে তাৰ ভিতৰত সোডিয়াম যদি থাকে সেইটো হ'ব এনচাৰ যদি পটাছিয়াম থাকে সেইটো হ'ব নহ'লে যদি লিথিয়াম থাকে তেনেহ'লে সেইটো এনচাৰ ক্লিক কৰি দিলে হৈ যাব ওকে তো নেক্সট ইয়াৰ পিছত ধৰ্মটো চোৱা এবাৰ 4 নম্বৰ মোষ্ট ইম্পৰ্টেণ্ট এইটো হ'ব কি ধাতুৰ ঘাত সহনীয়তা ধাতুবিলাক সাধাৰণতে কি ঘাত সহনীয়তা দেখুৱায় তাৰমানে মেলিয়েবিলিটি MALLEABILITY মেলিয়েবিলিটি অৰ্থাৎ ধাতুবিলাকৰ কি থাকে
ঘাত সহনীয়তা মানে কি যদি ধাতু এটাক আমি হাতুৰিৰে কবাও তেনেহলে ই পাতল এটা পাতলৈ কি হয় ৰূপান্তৰিত হৈ যায় এই ধৰ্মটোকে কি কোৱা হয় ধাতুৰ ঘাত সহনীয়তা বুলি কোৱা হয় যেনেকুৱা সাপোজ ইয়াত এটা আইৰণৰ টুকুৰা মই ললো ইয়াত বা এলুমিনিয়াম হয় আইৰন নাইবা এলুমিনিয়াম যিকোনো দুটাই যদি আমি হাতুৰিৰে কবাই দিও ইয়াক আমি এনেকুৱা পাতল এটা পাতলৈ ৰূপান্তৰিত কৰিব পাৰো ঠিক তেনেকুৱা এলুমিনিয়ামটোক আমি কি এনেকুৱা পাতল পাতলৈ ৰূপান্তৰিত কৰিব পাৰো এলুমিনিয়াম তোমালোকে জানা যে খাদ্য বস্তু ঢাকি ৰখাৰ কাৰণে এলুমিনিয়ামৰ এটা কি কৰা হয় লাইক পেপাৰৰ নিচিনা এটা কি কৰা হয় বস্তু ব্যৱহাৰ কৰা হয় এটো কি এলুমিনিয়াম এটো কি হয় ধাতুৰ এই ধৰ্মটোকে কি কোৱা হয় মেলিবিলিটি বুলি কোৱা হয় বা ঘাত সহনীয়তা বুলি কোৱা হয় ঠিক তেনেকুৱা অধাতুবিলাকৰ কি ঘাত সহনীয়তা নাই মনত ৰাখিবা অধাতুবিলাকৰ ঘাত সহনীয়তা নাই ইয়াৰ আকৌ এক্সেপশন আছে এক্সেপশনটো চোৱা ঘাত সহনীয়তা এটো আকৌ কি এক্সেপশন হল সোডিয়াম পটাছিয়াম এই ধাতুবিলাক যেনেকুৱা জিংক মাৰ্কাৰী এইবিলাক আকৌ এক্সেপশন এই কেটাৰ কিন্তু আকৌ ঘাত সহনীয়তা নাই তো এইটো আছিল নাম্বাৰ 4 তো এই ধৰ্মবিলাক যদি তোমালোকে লক্ষ্য কৰা নিশ্চয় ধাতুৰ অধাতু চিনাক্তকৰণ কৰাত অসুবিধা নহব এবাৰ চোৱা নেক্সট এবাৰ 5 নম্বৰটো চোৱা ধাতুবিলাকৰ আকৌ কি থাকে নমনীয়তা আকৌ কি এক ডাকটাইল বুলি কোৱা হয় ডাকটিলিটি যাক কোৱা হয় ডাকটিলিটি নমনীয়তা মানে কি ধাতুবিলাকক যে আমি একদম মিহি তাৰলৈ ৰূপান্তৰিত কৰিব পাৰো এই ধৰ্মটোক ধাতুৰ নমনীয়তা বুলি কোৱা হয় বা ডাকটিলিটি বুলি কোৱা হয় ইয়াৰ এক্সাম্পল যদি চোৱা তোমালোকে বুজিবা এনেও আমি জানো গোল্ড যাৰ সিম্বল হল AU ইয়াক আমি কি কৰো একদম মিহি তাৰলৈ ৰূপান্তৰিত কৰো যাৰ দ্বাৰা আমি অৰ্নামেন্ট জুৱেলাৰী বনাও নাইবা ইলেক্ট্ৰিসিটি যিবিলাক ওয়্যাৰ তারবিলাক প্ৰস্তুত কৰোতে কি আমি ধাতু ব্যৱহাৰ কৰো আৰু এই ধাতুবিলাক একদম মিহি কৰি লোৱা হয় এটো হল এটো ইয়াৰ মোস্ট ইম্পৰ্টেন্ট এক্সাম্পল হল এটো আৰু এটো মনত ৰাখিবা 1 গ্ৰাম গোল্ডক আমি মিহি তাৰলৈ যদি ৰূপান্তৰিত কৰো 2 কিলোমিটাৰ ওয়্যাৰ কি হয় প্ৰস্তুত হয় লগতে W মনত আছে না W কোনটো মূলৰ সংকেত এটো হল কি টাংস্টেন এই টাংস্টেন ধাতুৰ দ্বাৰা আমি কি কৰিব পাৰো ইনভিজিবল মানে অদৃশ্য আমি তাৰ কি কৰিব পাৰো মেকিং মানে ইয়াত কয়ো ইয়াৰ মানে নমনীয়তা ধৰ্মটো কি বেছি বাট যদি অলটা দিগত চাও আমি অধাতুবিলাকৰ কি আছে নমনীয়তা গুণ নাই বা নমনীয়তা নাই মনত ৰাখিবা এটো আছে কি 5 নম্বৰ এবাৰ চোৱা 6 নম্বৰ ধৰ্মটো এবাৰ 6 নম্বৰটো চোৱা ধাতুবিলাক তাপ আৰু বিদ্যুতৰ সুপৰিবাহী তোমালোকে জানা যে তাপ আৰু বিদ্যুতৰ সুপৰিবাহী তো মানে গুড কন্ডাক্টৰ অফ হিট এন্ড ইলেক্ট্ৰিসিটি কিন্তু এটো আকৌ কি কুপৰিবাহী অৰ্থাৎ অধাতুবিলাক সুপৰিবাহী মনত ৰাখিবা ইয়াৰ আটাইতকৈ সুপৰিবাহী ধাতু কোনবিলাক আটাইতকৈ সুপৰিবাহী ধাতু হল AG আৰু C অৰ্থাৎ সিলভাৰ যাক অসমীয়াত আমি ৰূপ বুলি কওঁ আৰু এটো হল কি কপাৰ পৰীক্ষাত কেতিয়াবা আহে আটাইতকৈ সুপৰিবাহী ধাতু কোনটো তলত দিয়া অপচন দিয়া থাকিব ইয়াৰে যিকোনো এটা থাকিব হয় সিলভাৰ নাইবা কপাৰ আৰু এটা মনত ৰাখিবা আটাইতকৈ কম পৰিবাহী ধাতু এটো হ'ব তোমাৰ মাৰ্কাৰী আৰু লেড আৰু কম পৰিবাহী হ'ব তোমাৰ মাৰ্কাৰী এণ্ড লিড PB যাৰ সিম্বলটো হল PB তো এটো আছিল কি নাম্বাৰ 6 এবাৰ 7 নম্বৰ ধৰ্মটো চোৱা ধাতুবিলাক কি কৰে এটা ধাতু যদি আনটো ধাতুৰ লগত আমি কবাই দিও অৰ্থাৎ এনেকে পিটি দিও তেতিয়ালে কি হয় এটা ঠন ঠন শব্দ হয় এই শব্দটোক কোৱা হয় কি সুনাদি বা নিনাদি গুণযুক্ত শব্দ যাক কোৱা হয় সোনোরাস সাউন্ড অর্থাৎ নিনাদি গুণযুক্ত শব্দ বা এইটোৰ বেলেগ এটা অসমীয়া ৱৰ্ড আছে ইয়াক কোৱা হয় সুনাদি অৰ্থাৎ ঠন ঠন যেটো শব্দ হয় এইটো যে ধাতুবিলাকৰ কি হয়
সোণালী শব্দ আমি শুনিবলৈ পাওঁ এটা আনটো কবাই দিলে, কিন্তু অধাতুবিলাকৰ ক্ষেত্ৰত এইটো দেখা পোৱা নাযায়। মনত ৰাখিব, এইটো আছিল কি 7। এইবাৰ যদি আমি ইয়াৰ পিছতটো চাওঁ 8 নম্বৰ, ধাতুবিলাকৰ কি আছে মেল্টিং এণ্ড বইলিং পইণ্ট, অৰ্থাৎ গলনাংক আৰু উত্তলাংক বেছি, দ্যাট ইজ বইলিং পইণ্ট এণ্ড মেল্টিং পইণ্ট, শৰ্টকাট এনেকৈ লিখা হয়, ইয়াৰ হ'ল কি আটাইতকৈ বেছি, কিন্তু অধাতুবিলাকৰ কি কম, কি বইলিং পইণ্ট এণ্ড মেল্টিং পইণ্ট। হ'ব, ইয়াৰ আকৌ কি আছে এক্সেপশ্যন আছে, এক্সেপশ্যনটো অৰ্থাৎ ব্যতিক্ৰমটো চাই লোৱা। ধাতুবিলাকৰ ক্ষেত্ৰত এক্সেপশ্যন হয় কি, এক্সেপশ্যন আছে মাৰ্কাৰী, তাৰপিছত তোমাৰ CS, এইটোৰ নাম হ'ল চেজিয়াম, আৰু এটা আছে কি GA, গেলিয়াম, এইবিলাকৰ গলনাংক কম হয়। ঠিক তেনেকুৱা অধাতুবিলাকৰ ক্ষেত্ৰত মই কম কৈছোঁ, বাট কিছুমান আছে সেইবিলাকৰ বেছি, সেইবিলাকক কি কোৱা হয় ব্যতিক্ৰম বুলি কোৱা হয়। কি কি আছে চোৱা, এইটো হ'ল চিলিকন, কাৰ্বন আৰু বৰণ। চোৱা, এইটো অধাতু, এইটো অধাতু, এইটো অধাতু, সাধাৰণতে হ'ব লাগিছিল কম, বাট এইকেইটাৰ কি আকৌ বেছি। কাৰ্বনটো চিম্বল C, বৰণটো P। 9 নম্বৰ ধৰ্মটো হ'ল ধাতুবিলাকৰ ঘনত্ব বেছি, ঘনত্ব দ্যাট ইজ ডেন্সিটি, ডেন্সিটি ইজ ভেৰি হাই, তাৰমানে কি যে ধাতুবিলাকৰ ঘনত্ব বেছি, আনহাতে এইবিলাকৰ ঘনত্ব কি কম, কিন্তু ইয়াৰ আকৌ ব্যতিক্ৰম আছে, যে কিছুমানৰ আছে ঘনত্ব কম, সেইটো হ'ল ছ'ডিয়াম, পটাছিয়াম, লিথিয়াম। এইটো মই আগতে কৈছোঁ, এইবিলাক কোমল, তাৰমানে ইয়াক তুমি এটা কটাৰীৰে ধুনীয়াকৈ কাটিব পাৰি, আৰু এইবিলাকৰ কম। ইয়াৰো আছে কি ব্যতিক্ৰম, ইয়াৰ ব্যতিক্ৰমটো মনত ৰাখিবা, এইটো হ'ল কি ডায়মণ্ড, দ্যাট ইজ হীৰা, ইয়াৰ ঘনত্ব আকৌ কি বেছি। আমি জানো ইয়াৰ ঘনত্ব বেছি, কিয় ঘনত্ব বেছি, ইয়াৰ ৰিফ্ৰেক্টিভ ইণ্ডেক্স ইজ ভেৰি হাই, দ্যাট মিন্স ডায়মণ্ড হেজ এ ভেৰি হাই ৰিফ্ৰেক্টিভ ইণ্ডেক্স। তাৰমানে তোমালোকে যেতিয়া চেপ্টাৰ নম্বৰ 10 মই শিকাইছিলোঁ, তাতে আছিল কি যে প্ৰতিহৰণাংক বেছি, আৰু হীৰাৰ প্ৰতিহৰণাংক কিমান আছিল 2.42, মনত আছে না এইটো। এইবাৰ আহা একেবাৰে লাষ্ট ধৰ্মটো বহুত আছে, তোমালোকৰ যিকেইটা লাগে মই সেইকেইটা কৈছোঁ। ইয়াত লাষ্ট ধৰ্মটো হ'ল কি এইটো, যে ধাতুৰ যিবিলাক অক্সাইড ফৰ্ম হয়, ধাতুৰ অক্সাইডবোৰ কি হয় ক্ষাৰকীয়, কিন্তু অধাতুৰ অক্সাইডবোৰ হয় অধাতুৰ অক্সাইডবোৰ হয় আম্লিক, দ্যাট ইজ এচিডিক ইন নেচাৰ। তো এইটো আছিল কি ধাতু আৰু অধাতুৰ পাৰ্থক্য। তো তোমালোকৰ কিতাপটোত যদি চোৱা ধাতু আৰু অধাতুৰ পাৰ্থক্য বহুতকেইটা দিয়া আছে, আৰু চিষ্টেমেটিক দিয়া নাই, মই এনেকৈ চিষ্টেমেটিক লিখি ৰাখিছোঁ। ব্যতিক্ৰম কেইটা মই কৈ দিছোঁ, আৰু ব্যতিক্ৰম কেইটাৰ পৰা কি আছে পৰীক্ষাত কুৱেশ্যন সোধে। লগতে ইয়াত তোমালোকৰ ডেফিনেশ্যন সোধে, ডেফিনেশ্যনৰ ভিতৰত তোমালোকক সুধিব যে ধাতৱ দ্যুতি বুলিলে কি বুজা। দ্যুতি মিন্স লাচাৰ, মনত ৰাখিবা। ধাতৱ দ্যুতি কি, ধাতুৰ চিকমিকিয়া যিটো ধৰ্ম, সেই ধৰ্মটোক ধাতৱ দ্যুতি বুলি কোৱা হয়। ঠিক তাৰমানে তিনিটা টাৰ্ম আছে, এটা হ'ল নাম্বাৰ 1 ধাতৱ দ্যুতি, নাম্বাৰ 2 ঘাত সহনীয়তা, এণ্ড নাম্বাৰ 3 নমনীয়তা। সেই তিনিটা ধৰ্মৰ বিষয়ে তোমালোকে ডেফিনিশ্যন জানিব লাগিব। মই কৈ দিছোঁ, শুনি ল'বা, আৰু মই এই ভিডিঅ'টোৰ তলত লিংক দি দিম, তাত মই PDF নোট দিম, তাৰ পৰা তোমালোকে কালেক্ট কৰি ল'ব পাৰিবা। চ' ধাতৱ দ্যুতি, ধাতুৰ চিকমিকিয়া গুণটোক ধাতৱ দ্যুতি বুলি কোৱা হয়। ঠিক তেনেকুৱা ঘাত সহনীয়তা, ধাতু এটাক যদি আমি হাতুৰিৰে পিটো তেনেহ'লে কি হয়, এয়াও পাতল এটা পাতলৈ ৰূপান্তৰিত হয়, ইয়াক ধাতুৰ ঘাত সহনীয়তা বুলি কোৱা হয়। ঠিক তেনেকুৱা ধাতুৰ নমনীয়তা, নমনীয়তা কি, ইয়াক যে আমি একদম মিহি তাৰলৈ ৰূপান্তৰিত কৰিব পাৰোঁ, ইয়াক ধাতুৰ নমনীয়তা গুণ বুলি কোৱা হয়। তো এই 1, 2, 3, 4 এই 4টা পৃষ্ঠাত এইখিনি কথাই আছিল। তো আশা কৰোঁ কথাখিনি বুজি পাইছা।
আৰু ইয়াৰ লগতে তোমালোকে চোৱা কেইটামান কোৱেশ্চন দিয়া আছে কোৱেশ্চন কেইটা মই কৈ দিছোঁ ইতিমধ্যে স্ক্ৰীনত কোৱেশ্চন কেইটা আহিছে চাই লোৱা কোৱেশ্চন কেইটা কি আছে চোৱা ইয়াৰ প্ৰথম কোৱেশ্চনটো দিয়া আছে যে ধাতু একতাৰ উদাহৰণ দিয়া যি ধাতু যে সাধাৰণ উষ্ণতাত জ্বলীয়া ইতিমধ্যে মই কৈছোঁ সাধাৰণ উষ্ণতাত জ্বলীয়া ধাতু কোনটো এইটো হ'ল কি পাৰা ঠিক তেনেকুৱা নাম্বাৰ 2 কটাৰীৰে সহজে কাটিব পাৰি কি হ'ব সোডিয়াম হ'ব পটাছিয়াম হ'ব লিথিয়াম হ'ব ডট ডট তাৰপিছত তাপৰ আটাইতকৈ সুপৰিবাহী মই কৈছোঁ সিলভাৰ আৰু কপাৰ অৰ্থাৎ ৰূপ আৰু তাম যাক কোৱা হয় ঠিক তেনেকুৱা কম পৰিবাহী এটো মই কৈছোঁ কম পৰিবাহী কি কৈছোঁ যে মাৰ্কাৰী আৰু লিড অৰ্থাৎ পিবি যাক কোৱা হয় তাৰপিছত নাম্বাৰ 2 ত কৈছে চোৱা ধাতুৰ ঘাত সহনীয়তা আৰু নমনীয়তাৰ অৰ্থ বহলাই আলোচনা কৰা ইয়াৰ মিনিংটো কি মনত ৰাখিবা যে ধাতুৰ নমনীয়তা বুলিলে কি বুজা ধুনীয়াকৈ তোমালোকে ডেফিনিশ্যনটো লিখিবা লগত এটা উদাহৰণ নিজে দি দিলে হ'ব আৰু ঘাত সহনীয়তা একে তো ভিডিওটো এইখিনিয়ে যদি ভিডিওটো ভাল লাগে নিশ্চয় লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু যদি কিবা অসুবিধা থাকে কমেন্ট কৰিব পাৰা আৰু মোৰ এইটো চেনেলৰ এটা হোৱাটছএপ গ্ৰুপো আছে গ্ৰুপটোৰ লিংকো তোমালোকৰ তলত দিয়া আছে যদি কোনোবাই গ্ৰুপটোত জয়েন হ'ব খোজা সেই লিংকত গৈ ক্লিক কৰিবা আৰু লগতে মই এই চেনেলটোক তোমালোকক সাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ কৰিছোঁ সাবস্ক্ৰাইব কৰি নিয়মিতভাৱে যদি চাই থাকা তোমালোকে এই লকডাউনৰ সময়ত নিশ্চয় উপকৃত হ'বা আৰু নিয়মিতভাৱে মই ভিডিঅ'বিলাক ইয়াত দি থাকিম আৰু যিসকলে ইতিমধ্যে সাবস্ক্ৰাইব কৰিছে সেইসকলক মই মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আজি ইমানতে শেষ কৰিছোঁ পিছলৈ নেক্সট ভিডিঅ'ত লগ পাম বাই বাই